হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা বহুত বেছি স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ। এতিয়া আচলতে আমি দুইজনে গৈ আছোঁ ঘৰলৈ, মানে ধেমাজিলৈ গৈ আছোঁ তেজপুৰৰ পৰা। সেই ভাবিলোঁ এটা বিশেষ কাৰণতে যিহেতু গৈ আছোঁ, ভাবিলোঁ ভিডিঅ'টো অকণমান কৰি ৰাখি থৈ দিওঁ। আৰু আমি যিহেতু ট্ৰেইনত যাম, আহি পাই গ'লোহি আমি ষ্টেচনতে দুইজনে বহি মেলি ল'লোঁ অলপ টাইম। মানে আমি অলপ আগতীয়াকৈ গৈছোঁ আৰু ষ্টেচনত চবেই যায়েই আৰু দিয়কচোন, অলপ সোনকালে গৈ পোৱাকৈ গ'লোঁ। গৈ মেলি লৈ অলপ বহি মেলি লৈ আমাৰ ট্ৰেইন আহি গ'ল। আৰু ট্ৰেইনত বহাৰ পিছতে আমাৰ খোৱা ষ্টাৰ্ট হৈ গ'ল। যিহেতু ট্ৰেইনখন ৰাতি আছিলে, সেয়া আমি প্ৰথমতেই খাই ল'লোঁ একাপ লাল চাহ। মানে ট্ৰেইনত বহি আমাৰ ফাৰ্ষ্ট খোৱা ষ্টাৰ্ট হৈছে আৰু মানে হাজবেণ্ডে ঘৰতে কৈছে, বাহিৰা খাওঁ তেনেকৈ একো নক'বা দেই এতিয়া এইটো সময়ত। সেইকাৰণে ঘৰতে ধুনীয়াকৈ মানে পৰঠা আৰু ডিম বইল এনেকৈ আৰু মানে মটৰ ঘুগুনি টাইপ এনেকৈ বনাই লৈ গৈছিলোঁ। সেয়া ধুনীয়াকৈ খাই মেলি ল'লোঁ। খাই মেলি গৈ একদম পুৰা ৰাতি 9টা বজাত ঘৰ পাইছোঁগৈ। এয়া ভাইটি আহিছে নিবৰ কাৰণে আৰু লগতে ভতিজা দুজনীও আহিছে ষ্টেচনৰ পৰা নিবলৈ। আচলতে আমাৰ ষ্টেচনৰ পৰা ঘৰলৈ বেছি দূৰ নহয় বাৰু, 5 মিনিটত পায়ে যায়গৈ। সেয়া ধুনীয়াকৈ এতিয়া ঘৰ গৈ আছোঁ আৰু ঘৰ গৈ পাই আমাৰ ৰাতিৰ খানা। এইফালে ইহঁতকো যিহেতু ৰাতি গৈছে ন, বোলো নাই তহঁতেও খাওঁ, একেবাৰে খাই মেলি আৰু যাবি এনেকৈ কৈছোঁ ৰাতি। আৰু আমি এজনে মায়ে একদম পূৰা পাপাই বনাইছে বোলে দেই, হাঁহৰ মাংস, মাছ ফ্ৰাই, গৰম গৰম ভাত তেনেকেই খাইছোঁ। আৰু মই কৈ থৈছোঁ যে বহুত বেছি বনাব নালাগে। আচলতে আমি যিটো কাৰণত গৈ আছিলোঁ, এয়া আজি নেক্সট ডে হয়। আচলতে আজি মোৰ মানে 7মহীয়া নিয়মটো কৰিছিলে। সেয়া ৰাতিপুৱাই মানে ধুনীয়াকৈ মানে ওলাই মেলি ল'লোঁ। এইফালে মাৰ ব্যস্ততাৰ মানে আহৰি নাই, ইমানেই বেছি ব্যস্ত আৰু ব্যস্ত হ'বই দিয়কচোন। এইফালে 7মহীয়া নিয়মখিনি কৰিবৰ কাৰণে বৌহঁত, আমৈদেউ চব, বাহঁত চব আহিছে। আহি মেলি নিয়মখিনিৰ কাৰণে যা যোগাৰ কৰি আছে পিছফালে। ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখি থৈ দিওঁ, এইবিলাক চব স্মৃতি হিচাপে পিছত আমি চাব পাৰিম নহয় জানো। এতিয়া একো নাই, এতিয়াতো মনত থাকিব, কিন্তু পিছত এইবিলাক দেখি পিনি আমাৰ ভাল লাগিব। আৰু যিহেতু নিয়ম থাকে বোলে, প্ৰথমতে মই কিবা ভাত পিঠা যিহেতু খোৱা হয় ন, সেইটো কাৰণে প্ৰথমতে বোলে মই এনেকৈ নিয়ম কৰি ধৰি চালনীত দিব লাগে। আৰু মোক মানে আমৈদেউহঁতে কৈ আছে, বাহঁতে, যে এনেকৈ কৰ, এনেকৈ কৰিব লাগিব। সেই মই কৰি তেনেকৈ মানে নিয়মবিলাক কৰি দিছোঁ আৰু আৰম্ভণিটো মানে মই কৰিব লাগে তাৰ নিয়মত। আৰু সেয়া সকলোৰে চাগে তেনেকৈ নিয়ম কৰি, বহুততে চাগে ভাত পিঠা খুৱাই, নাজানো বাৰু, ঠাই ভেদে বেলেগো হ'ব পাৰে। আমাৰ কিন্তু 7 মাহত মানে এনেকৈ ভাত পিঠা খুৱায়। আৰু কিন্তু ইমান সহজ নহয় দেই ভাত পিঠা বনোৱাটো, কিন্তু টান আছে। আচলতে দেখাতহে লাগে সহজ, কিন্তু বহুত বস্তু টান হয়। তাৰপিছতে এয়া বাহঁতে লাগি গ'ল আৰু মোক যিহেতু নিয়মটো কৰাৰ পিছতে এই বাহঁতে এইখিনি নিয়ম এতিয়া মানে কামখিনি বাহঁত কৰিছে, বা, বৌ, তাৰপিছতে আমৈদেউ এনেকৈ আৰু। তাৰপিছতে আমাৰ এখেতক মাতিলে চবেই জোকাবৰ কাৰণে, যে আহা তুমিও কৰিব লাগিব নিয়ম এনেকৈ বুলি। ফূৰ্তিতে এখেতে সঁচা বুলি ভাবিছে আৰু আচলতে সেয়াই ফূৰ্তি, আচলতে বেলেগ একো নহয়। মই হাঁহিছোঁ, মানে এখেতে মানে বহুত চিৰিয়াছলি লৈছেতো সঁচা বুলি কোৱাৰ কাৰণে। মই মানে হাঁহি আছোঁ আৰু মই এনেই ধেমালিতে মানে বাহঁতে বৌহঁতে জোকাইছে আৰু। তাৰপিছত আমাৰ নিয়ম হৈ গ'ল, আমি মানে যিহেতু আমাৰ গোঁসাই ঘৰত এভাগ ধৰক এনেকৈ কীৰ্তন পাঠ কৰাইছে, তাৰ কাৰণে তাত গ'লোঁ। আৰু তাত গৈ আমি কীৰ্তন মানে শুনি ল'লোঁ আৰু ধুনীয়াকৈ। হোৱাৰ পিছতে আৰু লাহেকৈ আমাৰ ধৰক আৰম্ভ হ'ব আৰু মানে আমাৰ নিয়মটো আৰম্ভ কৰিছে। আৰু যিহেতু সাতগৰাকী লাগে, ধুনীয়াকৈ মায়ে 7গৰাকী বহাৰ পিছত মায়ে মানে আমাৰ দুজনক ধুনীয়াকৈ দিছে আৰু দি মেলি গোটেই বস্তুখিনি। আচলতে কি, আমাৰ এখেতে মানে ভাত পিঠাটো আগতে খাই পোৱা নাই, সেইকাৰণে মানে ভাবিছে খাবলৈ বা কেনেকুৱাহে, কৈছে যে মোক অলপমান দিব। মই মানে কৈছোঁ নাই খাব লাগিব আপুনি, কাৰণ সেয়া বহুতেতো ধৰক আগতে ভাত পিঠা মানে বহুতেই খোৱা হয় ন, অকল এনেকুৱা অনুষ্ঠান বুলিয়েই নহয়, ভাদ মাহত খায়, ধৰক খেতি উঠিলে খায়। কিন্তু আজিকালি সময়ৰ লগে লগে বহুত বস্তু সলনিও হৈ গৈছে। কিন্তু এটাই বস্তু ভাল লাগিছে, ধৰক এনে 7মহীয়া বা 7 মাহৰ যিহেতু অনুষ্ঠানটোৰ জৰিয়তে ধৰক আমি ভাত পিঠাটো কেনেকৈ বনাই আকৌ এবাৰ দেখা পালোঁ, হয় নহয়। তেনেকৈ ধৰক ভালো লাগে। আৰু সেয়া এটা হাঁহি ধেমালি ফূৰ্তিৰে এটা ধুনীয়া অনুষ্ঠান আৰু এই বস্তুখিনি। আৰু আকৌ কৈছোঁ মই, ইমান সহজ নহয় বনোৱাটো, দেখাত সহজ কিন্তু বনোৱাটো ইমান সহজ নহয়। এয়া এইফালে 7গৰাকী মামী, আমাৰ মাজু মামী, ঘৰৰে মানুহ আৰু দেই, তেনেকৈ নাই, কাৰণ যিহেতু ঘৰৰে মানুহ আমাৰ আছেই। ওচৰৰ খুৰীহঁত আহিছে, বৰমাহঁত আহিছে, তেনেকৈ গোটেইখিনি ধুনীয়াকৈ নিয়ম চিয়ম কৰাই দিয়াৰ পিছত আমি ধুনীয়াকৈ খাই মেলি ল'লোঁ। আৰু মা মানে ইমানেই ব্যস্ত ন, খাবলৈ সময় নাই। মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি থৈ দিওঁ। আৰু তেনেকৈ এতিয়া আমাৰ 7মহীয়া নিয়মটো হৈ যোৱাৰ পিছত, যিহেতু আমাৰ আঘোণ মাহৰ শেষ হ'বলৈ হৈছে, সেইকাৰণে মানে ন খোৱা পৰ্ব আৰম্ভ কৰিছে। যিহেতু আমিও গৈছোঁ,
এইফালে কৈছোঁৱে নহয় গোটেইখিনি ঘৰৰ মানুহ চবেই মানে এইখিনি শেষ হোৱাৰ পিছতে খাবৰ কাৰণে মানে গোটেই শাক পাচলি কাটা আৰম্ভ। এইফালে বোৱাৰী আছে, বৌ আছে, বা আছে, জেঠাই আছে, তেনেকৈ এয়া বা হয়, সেই গোটেইখিনি আৰু বোলে একাপ একাপ চবেই চাহ খাই লৈ তাৰপিছত আকৌ আমি কামত লাগোঁ বুলি এনেকৈ আৰু এয়া ধুনীয়াকৈ সেইখিনি কৰিছে, চাহ পিঠা তেনেকৈ আৰু ভিডিঅ'খিনি বেলেগে কৰিছে কাৰণে মই পিছত চাইহে মানে ক'ব লগা হৈছে। আৰু এইফালে পিছফালে সেইখিনি সেইটো অনুষ্ঠান পূৰা শেষ হোৱাৰ পিছত শেষ হোৱাৰ পিছত এইফালে মাছত লাগিছে আৰু মানে মাছ ফ্ৰাই তেনেকৈ আৰু এনেকৈ বনাই মেলি আছে আৰু মানে ফূৰ্তি আৰু ভিডিঅ'বিলাক যে মই কৰা নাই, মানে মোৰ ভতিজাজনী তাইকে কৰিব দিছিল, তাই কৰিছে। তাৰ মাজত আমাৰ ঘৰৰ ৰবাব টেঙা, মই মানে কৈছিলোঁ ৰবাব টেঙা খাম, সেই ৰবাব টেঙাও মানে কাটিছে। এইফালে আকৌ মাছ চাছ মানে যিহেতু অলপ বেছিয়ে বস্তু, সেইকাৰণে সেইখিনি বনাই আছে আৰু জুইতে বনাই আছে, গেছ জুই ফালে আৰু মিলাই মিলাই বনাইছে। ফাইনেলি আমাৰ খানা হৈ গ'ল। এয়া ধুনীয়াকৈ আমি গোটেইখিনি খাই ল'লোঁ আৰু চবেই। মই খাওঁতে আমি খোৱাৰ পিছতে ইয়াত এনেকৈ মাহঁতে খাইছে, দাদাহঁত মানে এনেকৈ আৰু ষ্টেপ বাই ষ্টেপ চবেই খাইছে আৰু তাৰপিছত ধৰক আমি খালোঁ তেনেকৈ আৰু চবেই মিলি জুলি বহুত বেছি ভাল লাগিছিলে, মানে মনটো বহুত বেছি ফূৰ্তি গোটেইখিনি তেনেকৈ খোৱাৰ কাৰণে। কাৰণ ৰাতিপুৱাৰ পৰা চবৰে ব্যস্ত, চবৰে কষ্ট, তথাপিও মানে খুব বেছি ভাল লাগিছিলে মনটো আৰু তেনেকুৱা। এনেদৰে ধৰক আলহী আহি আছে ইজনৰ পিছত সিজন, তেনেকৈ আৰু ৰাতি 9টামানলৈকে আলহী আহি আছিলে। একেবাৰে শেষৰ মাজৰখিনি মই ভিডিঅ' কৰা নহ'লে, একেবাৰে শেষত পাপাৰ লগৰ ষ্টাফ আহিছিলে, ছাৰ বাইদেউ এনেকৈ আৰু তেখেতলোকক অকণমান বোলো মই ভিডিঅ' কৰি থৈ দিওঁ ৰ'ব, এইবোৰ থাকি যাব। এনেদৰে দিনটো পাৰ কৰিলোঁ, বহুত বেছি ভাল লাগিলে। আশা কৰোঁ আপোনালোকেও ভাল লাগিল।